Dear students, আজি আমি আলোচনা কৰিম ড্ৰাইং চেপ্টাৰৰ বিষয়ে যেটো নেকি আমাৰ অ্যাসেসমেন্ট নাম্বাৰ 4 সো ইয়াৰ বিষয়ে তোমালোকে অলৰেডি যি কিটা কোৱেশ্চন আছিল এইটা অ্যাটেম্প্ট কৰিছে তো আজি আমি আলোচনা কৰিম 20টা কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটা কোৱেশ্চনত আমাৰ কিমান থাকিব 1 মাৰ্ক কৰি থাকিব সো এইখিনি তোমালোকে অলৰেডি জানাই তো আমি ডাইৰেক্টলি কোৱেশ্চন আলোচনা কৰিম এতিয়া ইয়াৰ আনসাৰখিনি তোমালোকে ভেৰিফাই কৰিবা আৰু নিজে এবাৰ প্ৰ্যাকটিক্যালি অ্যাটেম্প্ট কৰিবৰ কাৰণে চেষ্টা কৰিবা সো প্ৰথম কোৱেশ্চনটোত কৈছে যে ইয়াৰে যেটো x কৈ আছে এই x টো কি বুজাই আছে এই যেটো ডায়াগ্ৰাম আছে এটো এটা ড্ৰাইং অপাৰেশনৰ স্কিমেটিক ভিউ দিয়া গৈছে সো ইয়াত ড্ৰাইংৰ ইয়াত যেটো x যেটো দিয়া আছে ই কি বুজাই আছে ওকে হোৱাট ডাজ দিস মিন সো প্ৰথমত ইয়াত ওয়েট সলিড দিয়া কৈছিল আৰু ইয়াৰ পৰা কি ওলালে আমাৰ সলিড বা ইয়াক আমি ড্ৰাই সলিড বুলিও ক'ব পাৰিম ঠিক আছে যেহেতু ওয়েট আছিল আৰু ড্ৰাইং কৰাৰ পিছত কি ওলাব ড্ৰাইং সলিড ওলাব ডেফিনেটলি নাও তো ইয়াত কি গল সো ইয়াত নিশ্চয় কৈ যিখিনি আমাৰ ময়শ্চাৰ পাৰ্ট আছিল এখিনিত আমাৰ কি গল ময়শ্চাৰ পাৰ্ট যিখিনি আছিল সেইখিনি গুচি যাব ওকে ময়শ্চাৰ এতিয়া আমাৰ অপচন কি আছে হেতু আমি চাব লাগিব সলিড পাৰ্টিকল ওয়াটাৰ পেপাৰ ওয়াটাৰ সো ওয়াটাৰ তো নহয় এবিলাক তো নহয় তো সলিড পাৰ্টিকল নহব কি হ'ব moisture water vapor to আমি কি বুলি ক'ব পাৰো water vapor বুলি মানে moisture to আমি water vapor বুলি ক'ব পাৰো সো আমাৰ কারেক্ট আনসার to হ'ব water vapor during drying operation mass and heat transfer takes place তো ইন মাল্টিপল স্টেপত হয় one after another হয় নেকি after drying or পিছত হয় নেকি এবিলাক একো নহয় আমাৰ কারেক্ট আনসার to হল simultaneously মানে drying operationত কি হয় তোমাৰ heat আৰু mass transfer একেলগে হয় okay simultaneously শব্দ অৰ্থটো হল একেলগে okay so mass transfer and heat transfer takes place at a single মানে একে সময়তে হৈ থাকে এটো হল আমাৰ heat and mass transfer কেতিয়া হয় হেতৰ কথা next question to হল which one is not the correct option question to ভালদৰে চাব লাগিব not the correct option কোনটো হেতু হে আমি ওলাব লাগে মানে correct option to নহয় ওকে আৰু কিহৰ ওপৰত ভিত্তি কৰি কৈছে নেসেসিটি অফ ড্ৰাইংৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কোনটো অপচন তলত দিয়া ভিতৰত মানে শুদ্ধ নহয় সো আমি জি পাইছো হিচাপত আমি নলেজৰ ওপৰত বেস কৰি আমি অপচনখিনি চাই যাম ফৰ পিউৰিফাইং এ ক্ৰিষ্টেলাইন প্ৰডাক্ট ইয়েস এটো কৰা হয় কিহৰ ক্ষেত্ৰত এটো কারেক্ট হয় ড্ৰাইংৰ ক্ষেত্ৰত ফৰ প্ৰভাইডিং ডেফিনিট প্ৰপাৰ্টিজ অফ মেটেৰিয়েল ৰাইট ফৰ ইনক্ৰিজিং দা ট্ৰান্সপোৰ্টেশন কষ্ট এটো ফুল হয় কিয় ইনক্ৰিজ নহয় কেতিয়া ড্ৰাইং কি কাৰণে কৰে হেৰি ডিক্ৰিজ কৰিবৰ কাৰণে ওকে ডিক্ৰিজ কৰিবৰ কাৰণে হে আমি ড্ৰাইং অপাৰেশনটো প্ৰসিড কৰো দ্যাট ইজ ওয়াই এই আমাৰ যেটো অপচনটো এটো আমাৰ ইনকারেক্ট অপচন হ'ব to meet the market specification right for making a material more suitable for handling and storage right so amar wrong statement to hobo etu yat ki kora hoy amar increase করা নহয় ডিক্রিজ হে করা হয় ট্রান্সপোর্টেশন কষ্ট ওকে সো আমার এই কোশ্চেনটোৰ হিচাপত শুদ্ধটো হ'ব এটো it is defined as the ratio of partial pressure of water vapor in the air water vapor mixture তো partial pressure কাৰ কথা কৈছে ওয়াটাৰৰ কোট এ ওয়াটার ভেপার মিক্সচাৰৰ লগত কাৰ লগত এয়ার ওয়াটার ভেপার মিক্সচাৰৰ লগত তো টু দা ভেপার প্রেসার ওকে তো এটো এটা কি হয় ৰেশিও হয় এটা নাম আমি নিশ্চয় এটা ডেফিনিশন আলোচনা কৰিব গৈ আছো ওকে ডেফিনিশন টু কাৰ হ'ব হেতু আমি আলোচনা কৰিব লাগে ওকে সো ৰেশিও অফ পার্শিয়াল প্রেসার ওকে অফ ওয়াটার ভেপার ইন এয়ার ওয়াটার ভেপার মিক্সচার টু দা ভেপার প্রেসার অফ পিওর ওয়াটার এট দা টেম্পারেচার অফ দা মিক্সচাৰৰ হি টেম্পারেচারটোত কি হ'ব তেতিয়া হলে ইয়াৰে শুদ্ধত্বটো হল হেতু হ'ব আমাৰ কি ৰিলেটিভ হিউমিডিটি ওকে অ্যাবসলিউট নহয় এই হিউমিডিটি নহয় ময়শ্চাৰ নহয় ডিউ পইণ্ট নহয় ইয়াৰ শুদ্ধত্বটো হল ৰিলেটিভ হিউমিডিটি ওকে তে ৰিলেটিভ হিউমিডিটিটো কেনেকৈ কৰা হয় আমাৰ যেটো তোমাৰ এই পিওর ওয়াটাৰৰ লগত যেতিয়া তোমাৰ কম্পেয়াৰ কৰিব তেতিয়া আমি কি গম পাম যে হেতু ৰিলেটিভ মানে ৰিলেট কৰা হৈ আছে ওকে টুডা কৈছে নহয় টুডা মানে হেতু এটা ৰিলেশন কৰা হৈছে কাৰ লগত ভেপাৰ প্ৰেসাৰ অফ কাৰ লগত পিওর ওয়াটাৰৰ লগত তো এটো আমাৰ ৰিলেটিভ দি আছে এটা হিউমিডিটিটো ৰিলেটিভ ৰিলেশন দি আছে কাৰ লগত পিওর ওয়াটাৰৰ লগত তো তাৰ হিচাপত চাব গলে যি হিউমিডিটি হয় তাক আমি কি বুলি কও ৰিলেটিভ হিউমিডিটি বুলি কও when the actual amount of water vapor present in the air is generally referred as যেতিয়া মানে
কেৱল ৱাটাৰ ভেপাৰৰ কথা মানে কিমানখিনি আছে গেছ এটাত সেইখিনি ক'বৰ কাৰণে যিটো ডেফিনেশ্যন দি আমি ক'ব পাৰোঁ সেইটো হ'ল আমাৰ কি এবছলিউট হিউমিডিটি ঠিক আছে এবছলিউট হিউমিডিটি দি কিমানখিনি একচুৱেলি এমাউণ্ট অফ ৱাটাৰ ভেপাৰ প্ৰেজেণ্ট আছে গেছত বা এয়াৰত তাক আমি সাধাৰণতে এবছলিউট হিউমিডিটি আমি বুজাব পাৰোঁ অ'কে চ' কাৰেক্ট এনচাৰ ইজ এবছলিউট হিউমিডিটি চ' ইয়াৰ কাৰণে তোমালোকে ডেফিনেশ্যনখিনি ভালদৰে মনত ৰাখিব লাগিব It is the amount of energy required to raise a unit mass of dry air in the associated moisture through 1 degree Kelvin at constant pressure. তাৰমানে কৈছে প্ৰেছাৰটো কনষ্টেণ্ট ৰাখি আমি 1 ডিগ্ৰী কেলভিন উষ্ণতালৈকে আমি কি আনিব লাগে টেম্পাৰেচাৰটোক আনিব লাগে তাৰ কাৰণে যিখিনি এনাৰ্জিৰ প্ৰয়োজন হয় আৰু কাৰ টেম্পাৰেচাৰ বঢ়াব লাগে ইউনিট মাছ অফ ড্ৰাই এয়াৰ আৰু তাৰ লগত যিখিনি মইশ্চাৰ লগ লাগি আছে সেইখিনি তেতিয়াহ'লে কোনটো হ'ব সেইটোক আমি হিউমিড হিট অ'কে চ' আৰু এটা তোমাৰ এনেকুৱা ফৰ্মুলা এটা আহে তাক আমি স্পেচিফিক হিট বুলিও ক'ব পাৰোঁ বাট যিহেতু আমি এইখিনি ষ্টাডি কৰিছোঁ আৰু যিকেইটা অপশ্যন আছে তাৰে ভিতৰত আটাইতকৈ মানে প্ৰযোজ্য হোৱা অপশ্যনটো হ'ল সেইটো হ'ল আমাৰ হিউমিড হিট নেক্সট অপশ্যনটো হ'ল প্ৰশ্নটো ইট ইজ ডিফাইন্ড এজ দ্য টেম্পাৰেচাৰ এট হুইচ ৱাটাৰ temperature যিটো টেম্পাৰেচাৰত water by evaporating into air can bring the air to saturation at the same temperature without passing the heat through the boundaries so যেতিয়া নেকি এনেকুৱা ধৰণৰ কনসেপ্ট আহিব আমি আগতে যদি এইখিনি বস্তু জানা থাকে যে কি কৈছে same temperature that means constant temperature আৰু কেতিয়া without passing heat through the boundaries boundary মাজত heat pass নকৰে মানে no change in heat that means dq equal to 0 আৰু dq 0 হলে সেই প্ৰসেসটোক আমি কি বুলি কও এডিয়াবেটিক প্ৰসেস বুলি কও ওকে সেই প্ৰসেসটোক আমি এডিয়াবেটিক প্ৰসেস বুলি কও আৰু তাৰ পিছত কি কৈ আছে ইয়াত স্যাচুৰেশনৰ কথা কৈ আছে হয় না নহয় তে কৈছে যে ইট ইজ ডিফাইন্ড এজ দ্য টেম্পাৰেচাৰ সেই স্যাচুৰেশন টেম্পাৰেচাৰৰ কথা কৈ আছে তেনেহলে আমি কি বুলি কম এটোক এডিয়াবেটিক স্যাচুৰেশন টেম্পাৰেচাৰ ঠিক আছে সো আমি কোৱেশ্চনটোৰ লগত আমি অলপ মানে যিখিনি কোৱেশ্চন দিব তাৰ লগত আমি অলপ মানে কি কৰিব স্মাৰ্টলি অলপ খেলিব লাগিব ঠিক আছে সো কি কৈছে সেই বস্তুটো ভালদৰে পঢ়িব লাগিব যে উইদাউট পাসিং হিট থ্ৰু দা বাউন্ডাৰিজ দ্যাট মিন্স নো চেঞ্জ ইন হিট এই কথাটোকে বেলেগ ধৰণে কৈছে ওকে সো হেতু কাৰণে এডিয়াবেটিক হল আৰু কৈছে যে সেই টেম্পাৰেচাৰটো as at that temperature hey temperature at which water by evaporating water to evaporate hoy jay gasolic air loke and can bring the air to saturation okay aru hey gas khinik by hey air khinik moisture re ba water vapor re saturate kori dia poripurno kori dia aru hey temperature to ki boli kobo adiabatic saturation temperature okay it is the moisture in a substance which exerts a vapor pressure less than that of the pure liquid at the same temperature jetia mane pure liquid utke kom dibo tar mane hetu hobo amar ki bound moisture ঠিক আছে এটো আমি যেহেতু মই ইয়াৰ ফৰ্মুলা বিলাক পঢ়িছো তাৰ কাৰণে মোৰ কাৰণে অলপ ইজি হৈ আছে মই হিকানে ডাইৰেক্টলি যাব পাৰি আছো বা হয়তো কোৱেশ্চন পেপাৰ মই কাটিছো অবিয়াসলি ইভেন দো আমি যাব কেনেকৈ লাগিব যে যেটো আমাৰ ডেফিনেশনটো হ'ব সেই হিচাপত আমি আগবাঢ়িব লাগিব আৰু সেই কাৰণে ডেফিনেশনখিনি ভালদৰে মনত ৰাখিব লাগিব যে ময়েশ্চাৰ ইন এ সাবষ্টেন্স ওকে আৰু হেতু যেতিয়া ভেপাৰ প্ৰেছাৰটো এক্সাৰ্ট কৰিব ওকে তাৰ এটা ভেপাৰ প্ৰেছাৰ থাকিব যেটো ময়েশ্চাৰ থাকিব আৰু হেতু যেতিয়া লেস দেন দ্যাট কারকে পিওর লিকুইডে যিমানখিনি ভেপার প্রেসার দিয়ে পিওর লিকুইডে যিমানখিনি ভেপার প্রেসার দিয়ে তাতকে যেতিয়া কম হ'ব ভেপার প্রেসারটো তেতিয়া আমি তাক কি বুলি কম বাউন্ড ময়েশ্চার কন্টেন্ট বুলি কম ঠিক আছে ময়েশ্চার যেটো ভেপার প্রেসার হ'ব যদি পিওর লিকুইডতকে কম হয় তেতিয়া তাক আমি বাউন্ড ময়েশ্চার কন্টেন্ট বুলি কম ওকে the dash is the temperature to which air must be cooled তো এটো এটা ডেফিনেশন বা এটা কনসেপ্টৰ বিষয়ে কোৱা হৈছে সেই টেম্পারেচাৰ যেটো টেম্পারেচাৰলৈকে এয়াৰটো কুল কৰিব লাগে টু বিকাম স্যাচুৰেটেড উইথ ওয়াটাৰ ভেপাৰ টু বিকাম স্যাচুৰেটেড উইথ ওয়াটাৰ ভেপাৰৰে পৰিপূৰ্ণ হ'বৰ কাৰণে সেই গ্যাসখিনি নাই বা আমি এনেকৈ ক'ব পাৰো when further cooled যেতিয়া আৰু গৰম আৰু কুল কৰা যায় airborne water vapor মানে water vapor থকা এয়াৰে will condense সেই এয়াৰখিনি কি হৈ যাব কনডেন্স হৈ যাব ওকে ই মানে ড্ৰপলৈ কনভার্ট হৈ যাব টু ফর্ম লিকুইড ওয়াটার মানে ই ড্ৰপলৈ কনভার্ট হৈ যাব কিমান ঠাণ্ডা কৰিলে মানে ওয়াটার ভেপার খিনি লিকুইড ড্ৰপলৈ কনভার্ট হৈ যাব তাক আমি কি বুলি কও হেতুক আমি কি বুলি কও ডিউ পয়েন্ট বুলি কও ওকে সো এখিনি আমি একদম ধুনিয়াকৈ আলোচনা কৰিছো সো তাৰ কাৰণে ইয়াৰ কোনো মানে
কনফিউজন থাকিব নালাগে এইটো পইণ্টত ওকে ডিউ পইণ্টৰ বিষয়ে ইট ইজ a function of constant drying rate তো প্ৰথমত কি কৈ আছে constant drying rate কথা কৈ আছে এটা ফাংচন হয় constant drying rate মানে মানে এটা constant rate ত ড্ৰাই হৈ আছে material properties and particle size constant material properties আৰু particle size ও constant আছে সেই সময়খিনিত ওকে এনেকুৱা এটা কন্ডিশনৰ কথা কৈ আছে it is the moisture content তো এতিয়া moisture content এনেকুৱা হয় of a material at which the constant rate period ends and the falling rate period starts তো যেতিয়া এনেকুৱা দুটা ধৰণৰ কন্ডিশন দিয়া থাকিব যে কনস্ট্যান্ট ৰেট পিৰিয়ড কি হৈ আছে তাৰমানে আমি যদি এনেকৈ কওঁ যে কনস্ট্যান্ট ৰেট পিৰিয়ড যেটো আছিল সেইখিনি হে হ'ব ধৰি আছে and falling rate period starts that means এই যিখিনি কথা কোৱা হৈছে ই হে হ'ব ধৰিছে এখিনি আৰু ই ষ্টাৰ্ট হ'ব ধৰিছে মানে ইয়াৰ পৰা এখিনি লৈকে that means আমাৰ এখিনি পইণ্টৰ বিষয়ে কোৱা হৈছে সো এখিনি পইণ্টক আমি কি বুলি কম ক্ৰিটিকেল ময়েশ্চাৰ কন্টেন্ট বুলি কম ওকে ইয়াত যিখিনি ময়েশ্চাৰ কন্টেন্ট থাকিব সো আমাক কৈছে যে ইট ইজ দা ময়েশ্চাৰ কন্টেন্ট আমি এইটো ক'ব লাগে এই সময়ৰ ময়েশ্চাৰ কন্টেন্টখিনিক আমি কি বুলি কম হেতু হ'ব আমাৰ কি ক্ৰিটিকেল ময়েশ্চাৰ কন্টেন্ট ওকে সো এটো আমি যেতিয়া ড্ৰাইং কাৰ্ভ পঢ়িছিলো সেই সময়ত পঢ়তে আমি এটো পাইছিলো ক্ৰিটিকেল ময়েশ্চাৰ কন্টেন্ট which of one of the following represents the limiting moisture content to which a given material can be dried under constant drying condition okay so constant drying condition ketia thakibo jetia neki amar he system to equilibrium conditions achieve koribo so equilibrium hole hetu ki hobo lagibo equilibrium moisture content hobo lagibo hey particular condition to so akobar koisu which one of the following represents তলৰ কোন কিটা কৈ আছে the limiting moisture তামানে moisture content to limit হৈ যায় that means equilibrium না বাঢ়ি যায় আছে না কমি আছে হে লিমিটটোতে আছে ঠিক আছে so limiting moisture content to which a given material can be dried under constant drying conditions so হেতু হল আমাৰ কি equilibrium moisture content হে কন্ডিশনটোক আমি কি বুলি কওঁ equilibrium moisture content dry bulb temperature to কি হয় ওকে তো ড্রাই বাল্ব টেম্পারেচারটো যেহেতু ইয়াত কি কৈ আছে আমি হেতু চাব লাগিব ইয়াত বেলে কোনো ক্লু নাই আমাৰ কোৱেশ্চনটো ডাইৰেক্ট আমি এইবিলাক পঢ়িব লাগিব ইয়াত the absolute temperature corresponding to the atmospheric pressure নহয় the same as the নহয় not required to find the relative humidity এটো কোনো অপশন নহয় ইয়াৰ কাৰণে the temperature of the air measured with an ordinary exactly যেতিয়া আমি অৰ্ডিনাৰি থাৰ্মোমিটাৰৰে যেতিয়া আমি জোখো তেতিয়া তাক আমি কি বুলি কওঁ আমি হেতু ড্ৰাই বাল্ব টেম্পাৰেচাৰ ওকে ওয়েট বাল্বত কি কৰা যায় আমি এটা ওয়েট কাপোৰৰে বা তাৰ যেটো টেম্পাৰেচাৰ মেজাৰিং যেটো সাৰফেস আছে তাক আমি কি কৰো ওয়েট কৰাই লওঁ ওকে বাট ইন দিস কেস ফৰ ড্ৰাই বাল্ব টেম্পাৰেচাৰ তাত আমি অৰ্ডিনাৰি থাৰ্মোমিটাৰৰে নৰমালি আমি তাক জুখিব পাৰো আৰু তাৰ পৰা যেটো মানে টেম্পাৰেচাৰ পাম হেতুক আমি কি বুলি কম ড্ৰাই বাল্ব টেম্পাৰেচাৰ ওকে সো তোমালোক ইয়াৰ ডেফিনেশনটো ভাল দৰে এবাৰ চাই লবা when the air is more unsaturated then the difference between dry bulb temperature and wet bulb temperature is so ajeti unsaturated mane hol jetia neki water vapor re অপরিপূর্ণ হৈ আছে ঠিক আছে water vapor re jetia অপরিপূর্ণ হৈ থাকিব তেতিয়া তাক আমি কি বুলি ক'ব পাৰিম unsaturated বুলি কম এতিয়া the difference to wet bulb আৰু dry bulb ৰ মাজত কেতিয়া বেছি হ'ব যেতিয়া নেকি এই মানে unsaturated বেছি হৈ থাকিব তেতিয়া হলে এটো কি হ'ব তোমাৰ is more and is less for a humid air আৰু যিমান humidity বেছি হ'ব ওকে যিমান humidity বেছি হ'ব সিমান তোমাৰ কি হ'ব এই যেটো ডিফারেন্স টু মানে ড্ৰাই বাল্ব আৰু ওয়েট বাল্বৰ যেটো ডিফারেন্স হেতু তোমাৰ বেছি হ'ব কেতিয়া হ'ব কম হ'ব কেতিয়া হ'ব যেতে নেকি এয়াৰৰ হিউমিডিটিটো বাঢ়ে ওকে সো এটো তোমাৰ কি হ'ব তোমাৰ মোৰ হ'ব ওকে অলপ মানে কনফিউজিং হয় কৈ আছে যে ডিফারেন্স বিটুইন ড্ৰাই বাল্ব টেম্পারেচার আৰু ওয়েট বাল্ব টেম্পারেচাৰৰ ডিফারেন্সটো কেতিয়া বেছি হয় যেতে নেকি তোমাৰ when air is more unsaturated যেতিয়া air to বহুত unsaturated হৈ থাকে তেতিয়া হলে ইহতৰ মাজৰ ডিফারেন্সটো বেছি পালো কিনি পালো and is less কিন্তু কম হয় কেতিয়া যেতে নেকি আমাৰ air to বেছি humidity হয় ওকে humid মানে তাত moisture to বেছিকে প্ৰেজেন্ট থাকে তেতিয়া হলে এটো আমি কি বুলি কম humid air বুলি কম সো আমাৰ ফার্স্ট অপশন more and more মানে দুটা জায়গাতে আমাৰ more ইউজ হ'ব সো তোমালোকে দুটাৰ কনসেপ্ট যেতিয়া পঢ়িবা তোমালোকে নিশ্চয়কৈ ইয়াৰ মানে ডিফারেন্সটো ধৰিব পাৰিবা trade dryer is a
এ অৰ এন সো ডাইৰেক্ট যেটো মানে কেনেকুৱা হ'ব ডাইৰেক্ট হ'ব না ইনডাইৰেক্ট হ'ব এই কথাটো কৈ আছে সো ট্ৰেডাৰ ইজ এ ডাইৰেক্ট ড্ৰায়াৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট কিতি আছিল যে যেতিয়া তোমাৰ মেটেৰিয়েলখিনি থাকিব তাত যদি হিটটো তুমি ডাইৰেক্টলি এপ্লাই কৰি আছা ওকে তেতিয়া হলে এটোক ডাইৰেক্ট ড্ৰায়াৰ আৰু ইনডাইৰেক্টলি কৰিলে মানে যদি তুমি সেই ড্ৰায়াৰৰ যেটো মেটেৰিয়েল সাৰফেস আছে সেই সাৰফেসৰে যদি তুমি হিটটো ট্ৰান্সফাৰ কৰি আছা তেতিয়া হলে তা কি হ'ব ইনডাইৰেক্ট ড্ৰায়াৰ বুলি ক'ব বাট ট্ৰে ড্ৰায়াৰ ইজ এ ডাইৰেক্ট ড্ৰায়াৰ ঠিক আছে এখিনি আমি পালো ট্ৰে ড্ৰায়াৰটো আমাৰ ডাইৰেক্ট ড্ৰায়াৰ হয় আমাৰ দুই ধৰণৰ ড্ৰায়াৰৰ বিষয়ে আলোচনা কৰিব দিছিলে এটা হল ট্ৰে ড্ৰায়াৰ আৰু এটা হল rotary dryer slightly inclined towards the outlet so that the material fed consequently advanced through the dryer from one end to the another end the dryer is to etu ami paisu je koise je jetu tumar axis ase dryer jetu axis ase ei axis to olop ki kora hoy inclined thake ta mane sidha na thake okay olop mane tumar inclined thake ঠিক আছে সো ইনক্লাইন মানে যেনেকে ইয়াৰ পৰা যিখিনি এটো ডিসটেন্স ইয়াৰ পৰা এটো ডিসটেন্স তো কোন পিনে হালি আছে এটো এই পিনে হালি আছে হয় না নহয় সো এই কথাটো ইনক্লাইন কৈছে হয়তো এই পিনে বা হিপিনে যিকোনো এক পিনে হালি থাকিব পাৰে জাস্ট ইয়াত কোৱা আছে যে ইনক্লাইনৰ কথা কোৱা আছে কোন পিনে আছে হেতু কথা কোৱা নাই সেটো কোনটো ড্ৰায়াৰত থাকে তলত দিয়াবৰ সো ইয়াৰে আমি যিখিনি আমি পঢ়িছো তাৰ ভিতৰত আমি পাইছো ৰটাৰী ড্ৰায়াৰত আমি ইয়াৰে ইনক্লাইনেশনৰ কথাটো পাইছো আৰু তোমালোকে আৰু এটা ট্ৰিক লগাব পাৰা যে যেহেতু আমি ট্ৰে ড্ৰায়াৰ পঢ়িছো ট্ৰে ড্ৰায়াৰটো ইনক্লাইনেশনত নাথাকে আৰু ডাইৰেক্ট ড্ৰায়াৰ বা ইনডাইৰেক্ট ড্ৰায়াৰ ইয়াৰ লগত মানে তেনেকুৱা মানে ইনক্লাইনেশনত থাকিব না নাথাকিব সেই কথাটো নাহে কিন্তু ৰটাৰী ড্ৰায়াৰ আমি দুটা ড্ৰায়াৰ আছে আমাৰ সিলেবাসত দ্যাট ইজ ওয়াই দিস অপশন উড বি ৰটাৰী ড্ৰায়াৰ ওকে আৰু তাৰে মাজত ইনক্লাইনেশনটো ৰটাৰী ড্ৰায়াৰত থাকে It is the ratio of mass of water vapor to the mass of dry air present in the air-water vapor mixture under any given set of conditions. So, ये just एटा आमी definition तो जानिले आमी यार answer तो दिबो परिम. So, यारे definition तो कार कथा कोई ऐसे humidity definition कथा कोई ऐसे की कोई सिले जे ratio है कार मजोत mass of water vapor mass आरो mass of dry air. কিমানখিনি ওয়াটার পেপার আছে কিমানখিনি ড্রাই এয়ারত এইখিনি দি আমি কি বুজাব পাৰো যে সেই এয়ারটো বা সেই কন্ডিশনটো আমি কি বুজাব পাৰো যে কিমানখিনি হিউমিডিটি কিমানখিনি হিউমিড হয় সেই এয়ারটো তাক আমি বুজাব পাৰো the dash amount weight of water the dash amount ta mane he weight tor kotha koise of water vapor per kilogram of air the dash the absolute humidity so ki hobo etu so the dash the amount of water vapor per kilogram of air per kilogram amount mane kilogram of water vapor কি হয় মানে ইয়াত যেহেতু হায়ার লোয়ার লেস হাই এবিলাক দি আছে সো ইয়াত আমি সেই বস্তুটো বহাই চাব লাগিব আৰু কাৰ লগত আছে এটো অ্যাবসলিউট হিউমিডিটিৰ লগত আছে কি কৈছে ড্যাশ দা অ্যাবসলিউট হিউমিডিটি তো এটো হায়ার হ'ব নে লোয়ার হ'ব কোন হ'ব অ্যাবসলিউট হিউমিডিটিটো কেনেকুৱা হ'ব সেই বস্তুটো কৈছে তো এতিয়া আমি চাও দা হায়ার দা অ্যামাউন্ট অফ ওয়াটার ভেপার per kilogram of air the dash the absolute humidity to ami janu je absolute humidity er karone okay absolute humidity er karone jiman tumar higher the amount of water vapor per kilogram of air jiman higher etu beshi hobo himan tumar ki hobo etu beshi hobo thik ase higher the amount of weight of water vapor per kilogram of air the higher the absolute humidity কিন্তু ইয়াৰ আনসার দুই ধৰণৰ আহিব বিচাৰে এটা লোৱাৰ আহিব বিচাৰে এটা হায়াৰ আহিব বিচাৰে সো ইয়াৰে মানে ইয়াৰে আনসারটো অলপ মানে কনফিউজিং হয় ঠিক আছে সো তোমালোকে এনে আমাৰ এটো যিমানখিনি পঢ়িছো যিমানখিনি নোটস দিয়া গৈছে তাত আমি হায়াৰ আৰু হায়াৰ দিয়া আছে দ্যাট ইজ ওয়াই মই তাৰ পৰা লোৱা গৈছে যদিও তোমালোকে ক'ব পাৰা যে লোৱাৰ দিলেও এটো হেৰি হ'ব একসেপ্টেড হ'ব বাট ইভেন দো ইয়াৰে কারেক্ট অপশনটো আমি হায়াৰ বুলি হেলম বিকজ উই হ্যাভ স্টাডিড ইন such way আমি তোমালোকক এই ধৰণে শিকাইছো that is why মই এটো কোৱেশ্চনটো এনেকে ৰাখিছো অলপ কনফিউজিং manner so that if you have studied then you can definitely answer this question okay so jiman amount of water vapor বেছি হ'ব এয়াৰত হিমান তোমাৰ তাৰ absolute humidity টো বেছি হ'ব হেতু হে ইয়াৰ কনসেপ্টটো the material that is transferred from the solid phase to the gas phase is called so যেটো material বা যেটো substance তোমাৰ ট্ৰান্সফাৰ হয় কোৰপৰা সলিড ফেজৰ পৰা গ্যাস ফেজলৈকে হেতু কি বুলি কয় সলিড কয় সলভেন্ট কয় সলিউশন মোলস ফেজেস কি বুলি কয় সো তাক আমি কি বুলি কওঁ সলিড বুলি কওঁ ঠিক আছে যেটো নেকি তোমাৰ সলিডৰ পৰা লিকুইডলৈ যায় হেতুক আমি কি বুলি কওঁ মানে যেটো ট্ৰান্সফার হয় যেটোক আমি সেপাৰেট আউট কৰো হেতু হল আমাৰ কি সলিউট ওকে
তাক আমি সলিড বুলি কওঁ এটো লিকুইড এক্সট্ৰাকচনৰ পৰা লোৱা হৈছে do you mean by আচ্ছা এটো হ'ব লাগিছিল হয়তো what do you mean by unsaturated gas phase in drying operation unsaturated gas phase কি বুলিলে কি বুজা drying operation এটা আচ্ছা ঠিক আছে সো ইয়াত হয়তো এইটো ৰৈ গৈছিল সো মাৰ কি কৈছে কোনটো হয় ইয়াৰ এ ড্ৰাইং মিডিয়াম হয় এ ড্ৰাইং সলিউশন হয় ড্ৰাইং সলভেন্ট নহয় ড্ৰাইং সলিউশন নহয় ড্ৰাইং সলিউট নহয় ড্ৰাইং মিডিয়াম হে হ'ব পাৰে ঠিক আছে এটো বৰ্ডৰ মানে সেন্টেন্সটোৰ পৰা ক'ব পাৰি ওকে ড্ৰাইং সলিউশন না থাকে ড্ৰাইং সলভেন্ট না থাকে সলভেন্ট দি হুকাব পাৰে নেকি বা ড্ৰাই কৰিব পাৰে নেকি নোৱাৰে ন সো ড্ৰাইং মিডিয়াম হ'ব পাৰে সো ইয়াত জাস্ট কনসেপ্ট হল যে তুমি এই সেন্টেন্সটো যেটো বুজি পাবা হেতুহে তোমাৰ কাৰণে মানে কাৰেক্ট আনসাৰ হ'ব মানে তুমি নরমাল তুমি লজিক লগাই এটুক আনসার কৰিব পাৰিবা সো এটা ড্ৰাইং মিডিয়াম সো আনস্যাচুৰেটেড গ্যাস ফেজ তা মানে অসম্পূৰ্ণ ইয়াৰ ভিতৰত মানে আৰু গ্যাস ওয়াটার পেপার আৰু যাব পাৰিব ঠিক আছে তো হেতু কি বুলি কয় আনস্যাচুৰেটেড বুলি কয় অপৰিপূৰ্ণ সেই গ্যাস ফেজটো ড্ৰাইং অপাৰেশনত কি বুলি কয় এটা ড্ৰাইং মিডিয়াম হিচাপত আমি এটুক ইউজ কৰিব পাৰো we can find out the relative humidity of the air from an তো কৈছে যে তলৰ কেইটাৰ পৰা কোনটোৰ পৰা আমি কি কৰিব পাৰো ৰিলেটিভ হিউমিডিটি টু ফাইন্ড আউট কৰিব পাৰো ওকে কোনো এয়াৰৰ ৰিলেটিভ হিউমিডিটি কিমান হয় সেইটো আমি তলৰ কোনটো অপচনৰ পৰা পাব পাৰো সাইকোমেট্ৰিক চাৰ্ট সাইকোলজিক্যাল চাৰ্ট বায়োমেট্ৰিক চাৰ্ট এনোমেট্ৰিক চাৰ্ট তো যেহেতু গোটেইটা চাৰ্টৰে হয় আনসারটো নিশ্চয় চাৰ্টৰ লগতে হ'ব সো আমাৰ কাৰেক্ট আনসারটো হল সাইকোমেট্ৰিক চাৰ্ট ওকে ইয়াৰ যেটো হিউমিডিটি ৰিলেটেড যিমানখিনি আমাৰ কথা আছে হেতু আমি সাইকোমেট্ৰিক ৰিলেটেড চাৰ্টৰ পৰা আমি লব পাৰো সাইকোলজিক্যাল বায়োমেট্ৰিক এবিলা are not the correct option for this question so ekita asile amar answer discussion so yat kiba confusion thakile tumaloke groupot answer koriba tat ami কথাখিনি আলোচনা কৰিম and then তোমালোকে next আমি ইয়াৰ পিছত বেলেগ চেপ্টাৰটো এপ্লাইড কেমিষ্ট্ৰি এক্সামৰ বিষয়ে আমি আলোচনা কৰিম সো তোমালোকে till then এইখিনি যিকেটা কোৱেশ্চন দিয়া গৈছে একেটা তোমালোকে প্ৰ্যাকটিছ কৰা so thank you so much